মানে ভূপেন বৰা মোক কান্ধৰ ওপৰত থিয় হৈ ল'ব নেকি যে ভূপেন বৰা এজন শক্তিশালী নেতা হিচাপে উজনি অসমৰ পৰা পুনৰ বিজেপিৰ মঞ্চত আত্মপ্ৰকাশ কৰিব আৰু সেইটো মই ব্যক্তিগতভাৱে তাৰ এজন জনপ্ৰতিনিধি হিচাপে মই আপোনালোকক এছুৰেঞ্চ দিছোঁ। কোনে কোনে অঁ সেই তাত মিয়া ভোট কম যে বিহপুৰীয়াত মিয়া ভোট একদম নাই 10-12 হাজাৰ সেইটো কাৰণে আপোনালোকে সেইবিলাক আপোনালোকে এতিয়া মানে আপোনালোকৰ কিবা পিং পং হৈ থাকে। ভূপেন বৰাক কেতিয়া আমি সমালোচনা কৰিছিলোঁ? আমি সমালোচনা কংগ্ৰেছ দলকে কৰিছিলোঁ। আমি কংগ্ৰেছৰ নেতা ভূপেন বৰাক আমি সমালোচনা কৰিছোঁ। ভূপেন বৰাই বিজেপিৰ নেতা মানৱ ডেকাই সমালোচনা কৰিছিলে। ব্যক্তিগত বস্তুটো নাথাকে নহয়। গতিকে আপোনালোকে এতিয়া মানে আপোনালোকক লাগে নেৰেটিভ, যেতিয়া এইটো ফেইল মাৰে সেইটোত জঁপিয়াই, সেইটোত ফেইল মাৰে সেইটোত জঁপিয়াই, তেনেকৈতো নহ'ব নহয়। আপোনালোকৰ নেৰেটিভ মতে আমি নচলিম নহয়। কওক চাওক আপোনালোকে এইবিলাক কোনে কৈছিলে? আপোনালোকে কোনে আপোনালোকে কৈছিলে সেইবিলাক কথা? আপোনালোকৰ টিভিবিলাকত ওলাইছিলে। আমি তেনেকৈ পৰ্যালোচনা নকৰোঁ। আমাৰ কাৰণে অসমৰ স্বাৰ্থটোৰ ওপৰত কোনো ব্যক্তি ওপৰত নহয়, আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ, আমাৰ স্বাভিমানী অসমীয়াৰ স্বাৰ্থটো চবতকৈ ওপৰত। আজি ভূপেন বৰা ডাঙৰীয়াই তাৰ পক্ষত থিয় হৈছে। গতিকে আই এম প্ৰাউড অফ মিষ্টাৰ ভূপেন বৰা। মানে ভূপেন বৰা মোক কান্ধৰ ওপৰত থিয় হৈ ল'ব নেকি? অবান্তৰ কথা যে কৈ থাকে। মানে আপোনাৰ কি হৈছে? মানে আপুনি মন্ত্ৰী হ'ব, আপুনি বনাব নেকি? অবান্তৰ কথা কিয় কৈ থাকে? ইলেকশ্যন আছে সন্মুখত, তাৰমানে আপুনি মানি ল'লে যে বিজেপিৰ চৰকাৰ হ'ব নেকি? মানি ল'লে নাই? কওক। মানি ল'লে বিজেপি চৰকাৰ হ'ব বুলি মানি ল'লে নাই? দি দিয়ক ব্ৰেকিং নিউজ। মানি ল'লে নাই আপুনি বিজেপি চৰকাৰ হ'ব বুলি? কোনো হেঁচা নহয়, কোনো হেঁচা। আপোনালোকে একেবাৰে সৰু বস্তুলৈ কিয় যায়? নাই আপোনালোকৰ আপোনাৰ মতে আপুনি আৰু অখিল গগৈৰ মতে ভূপেন বৰা ভাল মানুহ নে বেয়া মানুহ? সেইটো প্ৰথমতে ক্লিয়াৰ কৰি লওক। মানে বিজেপিত জইন কৰিলে বেয়া মানুহ হৈ যায়? দি থৈছে নহয় বিভিন্নজনক। আপোনালোকে পৰহি দেখোন আপোনাৰ মানে অখিল গগৈ ডাঙৰীয়াই পৰহি দেখোন কান্ধত উঠাই লৈ গুচি যাম বুলি কৈছিলে। কিয় কৈছিলে বেয়া মানুহ? মানে তাৰপৰা পৰহি অখিল গগৈ বেয়া মানুহজনৰ ফেভাৰত কৈ আছিলে। আপুনি কিয় হিংসা কৰে? আমাৰ অসমীয়া ল'ৰা এজন, কৃষক নেতা এজন, পৰ্টেল চেনেল এটা মালিক হৈছে। আপোনাৰ কিয় হিংসা? ভালে পাব লাগে, হয়নে নহয় কথাটো? নাই মই সেই কথা, আপুনি কিয় অখিল গগৈক ইমান হিংসা কৰে? এজন অসমীয়া ল'ৰা, খেতিয়কৰ ঘৰৰ ল'ৰা, কৃষক নেতা এজনে এটা যদি ভাল ক্ৰছ কাৰেণ্টৰ নিচিনা পৰ্টেল চেনেলৰ মালিক হয়, আপুনি কিয় দুখ কৰে? মইতো আই এম প্ৰাউড অফ অখিল গগৈ যে আজি কৃষকৰ পৰা গৈ এটা ভাল পৰ্টেল চেনেলৰ মালিক হৈছে। আপুনি কিয় বেয়া পাইছে? চাওক, বিজেপি আইডিঅলজিৰ ওপৰত চলে, ব্যক্তিৰ ওপৰত নচলে। বিজেপি অসমীয়াৰ পক্ষত, খিলঞ্জীয়াৰ পক্ষত আৰু মিয়াৰ বিৰুদ্ধে। গতিকে সেই নেৰেটিভটো যোন ছেট হ'ব, তেওঁ অসমৰ ভৱিষ্যতৰ ভাল কথাই চিন্তা কৰিব।